তহঁতে মোক ভোট দিয়া নাই, তহঁতৰ কাম কিয় কৰিম? মৰণ ফাণ্ডত পৰিণত দলঙৰ সমস্যা দৰ্শাবলৈ গ'লে গয়াক ওলোটা গালি বিধায়কৰ। বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। আজি আমি দেখুৱাম ডিজিটেল ইণ্ডিয়াৰ এখন জিয়া ছবি। অসমক আগশাৰীৰ ৰাজ্য গঠনৰ সপোন দেখুওৱা চৰকাৰখনৰ কামৰ নমুনা দেখুৱালে আপোনাৰো চকু কপালত উঠিব। উন্নয়ন আৰু সমবিকাশৰ বৰ্বৰ কথা কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উন্নয়নৰ ফুফুলা স্বৰূপ আজিৰ এই প্ৰতিবেদনতেই স্পষ্ট হ'ব। ডাবল ইঞ্জিন চৰকাৰৰ সাংসদ পল্লৱলোচন দাসৰ তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত তথা বিধায়ক প্ৰমোদ বৰঠাকুৰৰ ৭৪ নং বিশ্বনাথ সমষ্টিৰ চতিয়াৰ বকৰাপট্টা ২ নং আদাভেটি সংযোগী এখন দলঙে বছৰৰ পাছত বছৰ ধৰি ৰাইজক খুৱাই আহিছে জলাকলা। চতিয়া উন্নয়ন খণ্ডৰ ১ নং আৰু ৪ নং চতিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং আদাভেটিৰ গাৰেহাকী খুঁটিৰ ওপৰত থকা দলংখন অতি গুৰুত্বপূৰ্ণ দলং। বৃহত্তৰ অঞ্চলটোৰ কেইবাখনো গাঁৱৰ সাধাৰণ ৰাইজ আৰু স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ যাতায়াতৰ বাবে স্থানীয় ৰাইজে নিজেই বাঁহেৰে মেৰামতি কৰিছে দলংখন, যিখন দলঙেৰে বিপদজনকভাৱে পাৰ হৈ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয় মহাবিদ্যালয়লৈ অহা যোৱা কৰিবলগীয়া হৈছে। অঞ্চলবাসীৰ অভিযোগ, স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰৰ ওচৰলৈ কিবা সমস্যা লৈ গ'লে কয়, তহঁতে মোক ভোট দিয়া নাই, তহঁতৰ কাম কিয় কৰিম? আৰু ইমানতেই দায়িত্ব সামৰে। আমচুৰ বিশ্বনাথ জিলা সমিতিৰ তৰফৰ পৰা এই দলংখন মেৰামতিৰ ক্ষেত্ৰত বিভিন্ন সময়ত আমি দাবী উত্থাপন কৰি আহিছিলোঁ, কিন্তু মাননীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াৰ লগতে সাংসদ পল্লৱলোচন দাস আৰু বিভাগীয় কৰ্তৃপক্ষ এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা আমি দেখিব পৰা নাই। আমি এটা কথাই মন কৰিছোঁ যে এই অঞ্চলখন সংখ্যালঘু অধ্যুষিত অঞ্চল হোৱাৰ হেতুকেই বোধহয় এই দলংখনৰ কোনো মেৰামতি হোৱা নাই। বিগত কংগ্ৰেছ চৰকাৰৰ দিনতো এই দলংখন মেৰামতি কৰা হোৱা নাই আৰু বৰ্তমান চৰকাৰেও এই ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰিব পৰা নাই। আমি বিশ্বনাথ জিলা সমিতিৰ তৰফৰ পৰা আমি এটা কথাই তেওঁলোকৰ দাবী উত্থাপন কৰিছোঁ যে এই দলংখন অতি শীঘ্ৰে মেৰামতি হ'ব লাগে আৰু এই অঞ্চলৰ ৰাইজে জীয়াতু ভুগিব লগা হৈছে। যুগ যুগ ধৰি এই ক্ষেত্ৰত এই অঞ্চলৰ ৰাইজে মানে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে আমি বিশ্বনাথ জিলা সমিতিৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ এই দলংখন অতি শীঘ্ৰে মেৰামতি হ'ব লাগে, যিহেতু এই অঞ্চলৰ বিভিন্ন ছাত্ৰ ছাত্ৰী, শিক্ষক, ৰাইজ এই পথছোৱা দিয়েই অহা যোৱা কৰে আৰু এই ক্ষেত্ৰত বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈছে। আমি এটা কথা আৰু স্পষ্ট হৈছোঁ যে মাননীয় বিধায়ক মহোদয়ৰ ওচৰত গ'লেও এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নিদিয়ে আৰু এই অঞ্চলৰ ৰাইজৰ মুখৰ পৰা এটা কথা আমি শুনিব পাইছোঁ যে মাননীয় বিধায়ক মহোদয়ক ভোট নিদিয়াৰ বাবেই এই দলংখন তেওঁলোকে মেৰামতি নকৰে। অতি পৰিতাপৰ বিষয় যে এজন বিধায়ক মহোদয়ে এনেধৰণৰ মানে বক্তব্য আগবঢ়াব পাৰে। আমি সেই ক্ষেত্ৰত গৰিহণা দিছোঁ আৰু মাননীয় বিধায়ক মহোদয়ক আমি দাবী উত্থাপন কৰিছোঁ অতি শীঘ্ৰেই এই দলংখন মেৰামতি কৰি দিব লাগে আৰু লগতে অসম চৰকাৰে এই ক্ষেত্ৰত অকণ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ। ইফালে স্থানীয় সাংসদ পল্লৱলোচন দাসক বিগত কাৰ্যকালত অঞ্চলবাসীয়ে দেখা নোপোৱাৰ অভিযোগ। এতিয়া প্ৰশ্ন হয়, উন্নয়নৰ ঢাকঢোল বজাই ফুৰা ৰাজ্য চৰকাৰে বকৰাপট্টা আৰু ২ নং আদাভেটি গাঁৱৰ ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰীৰ জলাকলা বুজি পাবনে? অসুবিধা এইটো একটা দলং, আমি বাইক লৈ যাব নোৱাৰি, খোজকাঢ়ি গ'লেও মানুহে পৰে, ২বাৰ পৰিলে ইতিমধ্যে, পৰি একটা হাত ভাঙিলে, স্কুলীয়াতো যাবই নোৱাৰে। আমি কেইবাবাৰ ক'লোঁ, চৰকাৰে আমাক গুৰুত্বই নিদিয়ে। স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰক এই বিষয়ে জনাইছে। আমি এইটো জননী দিয়া হৈছিলে, দৰখাস্তও দিয়া আছিলে, আমাৰ একো খাই সুবিধা লোৱা নাই। কি কয় আপোনালোকে গ'লে? আমি গ'লে কয় এইটো আমাৰ এইটো গাঁৱত বোলে ভোটেই পোৱা নাই বুলি কয়, 10টা নে 11টা ভোট পাইছে বুলি, সেইকাৰণে আমাক সুবিধা নিদিয়ে বুলি কৈ থাকে। বেয়া, ছাত্ৰ ছাত্ৰীও পঢ়ি আছে, মটৰচাইকেলো পঢ়ি আছে, ভঙা দলং, আমাৰ ৰাইজৰ অসুবিধা, বহুত অসুবিধা, এইটো আৰু ক'বলৈ ৰাস্তা নাই। এই বিষয়ে আপোনালোকে বিভাগক জনাইছিল নেকি? জনাইছোঁ, কিমান ইনকুৱাৰী আহি আছে, গৈ আছে, তেনেকৈ একো হোৱা নাই। বিধায়কসকলে সিহঁতে ভোট দিয়া নাই, এইকাৰণে বনোৱা নাই, তেনেকৈ বকি থাকে। কি কয়? ভোট দিয়া নাই, তহঁতে আমাক জিতাই ল, পাছত দিম। হয় নেকি? আপোনালোকে গৈছিল? কিন্তু মোৰ অসম চৰকাৰৰ এটাই আহ্বান
যে এই দলংখন যদি নতুনকৈ যদি চেংচন কৰি দিয়ে, পকাৰ দলং চেংচন যদি কৰি দিয়ে, তেতিয়া নথৈ ইয়াৰ ৰাইজ উপকৃত হ'ব। আপুনিতো সদায় এই ৰাস্তাৰে অহা যোৱা কৰে। মই সদায় এই ৰাস্তাৰে অহা যোৱা কৰোঁ, প্ৰতিদিনেই অসুবিধা। অকল ময়ে নহয়, যে ইয়াৰ ল'ৰা ছোৱালীৰ অহা যোৱা কৰে, ইয়াৰ বিভিন্ন অঞ্চলৰ ল'ৰা ছোৱালী এই দলঙেদি অহা যোৱা কৰে। গতিকে ল'ৰা ছোৱালীৰ লগতে শিক্ষক আৰু ইয়াৰ ৰাইজৰো মানে যথেষ্ট অসুবিধা হৈ আছে। স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰে এই অঞ্চলটো সংখ্যালঘু বসতি প্ৰধান অঞ্চল হোৱাৰ বাবে উন্নয়নৰ দিশত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই নেকি, তাকে লৈ বিভিন্ন দল সংগঠনৰ লগতে সচেতন মহলতো বিভিন্ন প্ৰশ্নৰ সৃষ্টি হৈছে। চতিয়াৰ পৰা প্ৰণম হাজৰিকাৰ ৰিপৰ্ট, মাই নিউজ এনি।